আমাৰ এই তিৰংগা যাত্ৰাৰ যোগেদি আমি যে ভাৰতীয় সৈন্যবলক মনোবল বঢ়োৱা, তেওঁলোকক উৎসাহ দিয়া, তেওঁলোকে যি তেওঁলোকৰ পৰাক্ৰমেৰে আমাৰ ভাৰতত প্ৰতি সময়ে যে উগ্ৰপন্থীয়ে যিবিলাক ধ্বংসমূলক লীলা চলাবলৈ চেষ্টা কৰে, তেওঁলোকৰ এই প্ৰতিবাদত আমাৰ সৈন্যবলে যি প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে, সেই প্ৰত্যুত্তৰ তেওঁলোকক ধন্যবাদ জ্ঞাপনাৰ্থে আমাৰ এই তিৰংগা যাত্ৰা আজি আমাৰ ৰাতিপুৱা 11 বজাৰ পৰা যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীৰ যি মন কী বাত 112 সংখ্যক মন কী বাত, এই 122 সংখ্যক মন কী বাত, এই 122 সংখ্যক মন কী বাতত আমাৰ প্ৰতিখন বুথৰ সভাপতিয়ে তেখেতসকলৰ নেতৃত্বত প্ৰতিটো বুথত খুব ধুনীয়াকৈ প্ৰায় 50, 60, 70, 100 এনেকুৱা কাৰ্যকৰ্তা মিলিত হৈ আমাৰ মন কী বাতটো অনুষ্ঠিত হৈছে। আৰু এই মন কী বাত সুসম্পন্ন কৰিয়েই আজি আমাৰ এই তিৰংগা যাত্ৰাৰ কাৰণে আমি ওলাইছোঁ। আমাৰ ভাৰতীয় সৈন্যক আমি এইখিনিয়ে জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে নহয়, আমি গোটেই ভাৰতত 140 কোটি জনতাই আপোনালোকৰ লগত আছোঁ। প্ৰয়োজন সাপেক্ষে আমি প্ৰতিজন ভাৰতীয়ই তেখেতসকলৰ লগত ওলাই যাবলৈ আমি প্ৰস্তুত হৈ আছোঁ। নিশ্চয়কৈ যোৱা 22 এপ্ৰিলত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ দ্বাৰা যি পেহেলগামত যি হত্যালীলা যি চলিছিল, এই হত্যালীলাৰ প্ৰতিবাদত বা সেই হত্যালীলাৰ প্ৰতিশোধমূলকভাৱে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি নিৰ্ণায়ক ভূমিকা লৈ ভাৰতীয় সেনাৰ হতুৱাই পাকিস্তানৰ উগ্ৰপন্থীক যি তেজ নেজ কৰি দিয়াৰ বা ধ্বংস কৰি দিয়াৰ যি উপক্ৰম কৰি দিছিল, ইয়াৰ কাৰণে আমি ভাৰতীয় সেনাক আমি ধন্যবাদ জ্ঞাপনৰ লগতে আমি তেখেতসকলৰ লগতে আছোঁ। আমি ভাৰতীয় যিমান আমি 140 কোটি ভাৰতবাসী যিমান আছোঁ, আমি গোটেই ভাৰতবাসী আমি আমাৰ ভাৰতীয় সেনাৰ লগতে আমি একেলগতে আছোঁ। প্ৰয়োজনত তেখেতসকলক মনোবল বঢ়াৰ লগতে তেখেতসকলক যদি আমি শাৰীৰিকভাৱেও তেখেতসকলক সহযোগিতা আগবঢ়াব লাগে, এইকাৰণে আমি গোটেই ভাৰতীয়ই আমি প্ৰস্তুত হৈ আছোঁ। ইয়াৰ দ্বাৰাই আমি এইখিনি মেছেজকে আমি দিব বিচাৰিছোঁ। নিশ্চয়কৈ যোৱা 22 এপ্ৰিলত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ দ্বাৰা যি পেহেলগামত যি হত্যালীলা যি চলিছিল, এই হত্যালীলাৰ প্ৰতিবাদত বা সেই হত্যালীলাৰ প্ৰতিশোধমূলকভাৱে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি নিৰ্ণায়ক ভূমিকা লৈ ভাৰতীয় সেনাৰ হতুৱাই পাকিস্তানৰ উগ্ৰপন্থীক যি তেজ নেজ কৰি দিয়াৰ বা ধ্বংস কৰি দিয়াৰ যি উপক্ৰম কৰি দিছিল, ইয়াৰ কাৰণে আমি ভাৰতীয় সেনাক আমি ধন্যবাদ জ্ঞাপনৰ লগতে আমি তেখেতসকলৰ লগতে আছোঁ। আমি ভাৰতীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।